সুবিধা মানে ১ নম্বৰ হ'ল আমাৰ পানী প্ৰব্লেমটো, ২ নম্বৰ হ'ল এতিয়া অহা যোৱাটো সম্পূৰ্ণ যদি কণ্টেইন জুম যদি কৰি দিয়ে তেতিয়াতো সম্পূৰ্ণ বন্ধ থাকিব। বন্ধ থাকিলে আমি কিখিনি ডিষ্ট্ৰিক্ট এডমিনিষ্ট্ৰেশ্যনত আমি কিখিনি সুবিধা পাওঁ সেইখিনি সুবিধাখিনি আমাক কৰি দিয়ে যেন আমি অসম চৰকাৰক সেইটোৱে অনুৰোধ জনাইছোঁ। পানী আমাৰ হাউচিঙৰ বহুত মানে বৰিং কেইবাটাও বহালে আজিলৈকে আমি ছাকচেছ হ'ব নোৱাৰিলোঁ। পানী ইমানেই প্ৰব্লেম এটা বৰিঙে আজিলৈকে ভাল কৰিব নোৱাৰিলে। আমি সেইটো কাৰণে আমি সদায় আমাৰ যিটো হাউচিং বৰ্ডৰ কমিশ্যনাৰ অফিচত সদায় ডিছকাছ কৰি আছিলোঁ। আমি তেনেকুৱা এটা বৰিং এটা যিটো বৰিঙে আমাৰ গোটেই ৩২০ ঘৰ মানুহক আমাৰ মানে উপকৃত কৰে, আমাৰ এভেইলেবল কৰি দিব পৰা নাই। তাৰ কাৰণে আমি এটাই অসম চৰকাৰক বা আমাৰ হাউচিং কৰ্পৰেশ্যনক আমি অনুৰোধ জনাইছোঁ, আমাৰ যে অন্তিমে এই প্ৰব্লেমটো আমাক ছল্ভ কৰি দিয়ে। এই ব্লকটোৰ পৰাই এম ব্লকলৈকে আপোনাৰ আধা কিলোমিটাৰে হ'ব চাব। আৰু ইয়াতে আপুনি দেখা পাইছে ইমান গেপ, গতিকে এম ব্লক হৈছে সুদূৰ একেবাৰে শেষৰ ব্লক। গতিকে এই ব্লকৰ বা আমাৰ বাকী ১২টা ব্লক, এই 11টা ব্লকত এম ব্লকৰ পৰা সংক্ৰমণ হ'ব পৰা কোনো পৰ্যায় ইয়াত নাই। আৰু যি সময়ত তেখেতে ইয়াত আছিলে, কণ্টেইনমেণ্ট হৈ আছিলে, তেতিয়া তেখেতে সুন্দৰভাৱে আছে, নিয়াৰিকৈ গোটেইখিনি নিয়ম পালন কৰিছে, ইয়াৰ পৰা সংক্ৰমণ হোৱা নাই। গতিকে সংক্ৰমণ হোৱাৰ লক্ষণো নাই। আমি কাটৰ অনুৰোধ কৰিম চৰকাৰক যে গোটেইখিনি কোৱাৰেণ্টাইনমেণ্ট জোন নকৰি অকল এম ব্লকটোত চিল কৰি দিয়ক, কোৱাৰেণ্টাইনমেণ্ট কৰক, বাকী ব্লকবিলাক মানে খুলি দিয়ক। আমাৰ ইয়াতে ৩২০ ঘৰ মানুহ আছোঁ, ৩২০ ঘৰ মানুহ বিভিন্ন কামত ব্যস্ত। আৰু যিজনী ছোৱালী মানে বাহিৰৰ পৰা আহিছে সেইজনী ছোৱালী বোলে আপোনাৰ তাতে চুৱাব টেষ্ট কৰিছে, টেষ্টৰ ৰিজাল্ট অহাৰ আগতে তাইক ইয়াতে পঠাই দিলে। এইটো প্ৰশাসনে তাত ৰাখি দিব লাগিছিলে, তাতে কণ্টেইনমেণ্ট কৰি ৰাখি দিব লাগিছিলে। কিন্তু ইয়াতে যদিও আহিছে হোম কোৱাৰেণ্টাইনত আছে, যদি আছে তেতিয়াহ'লে স্প্ৰেড হোৱা নাই, আমাৰ ইয়াতে ঘৰতে আছে। গতিকে আমাৰ কথা হ'ল এতিয়া অকস্মাত মানে আমি ইয়াৰ আগত যিখিনি মানে হেৰি হৈছিলে, লকডাউন হৈছিলে, সেই লকডাউনত আমি নীতি নিয়মবিলাক কমপ্লিটৰূপে আমাৰ হাউচিঙে মানিছে। কিন্তু এইজনী ছোৱালী অহাৰ পিছত মানে এইটো অকস্মাত হোৱাত আমাৰ এই ৩২০ ঘৰ মানুহ সাংঘাতিক অসুবিধা হ'ব। গতিকে ৰাইজে কৈছে যে এম ব্লকটোহে কণ্টেইনমেণ্ট জ'ন কৰিব লাগে। এটা SOP আছে, এটা গভৰ্ণমেণ্টৰ গাইডলাইনছ আছে, তাৰ ওপৰতহে এইটো হ'ব। চাৰ্কল অফিচাৰ ছাৰ, DC ছাৰহঁতে এইটো ডিচিশ্যন ল'ব কি ধৰণে এইটো বস্তু কৰা হ'ব। আৰু এইটো ৩২০ ঘৰ মানুহ আছে, এইটো চবফালে চোৱা চিতা কৰা হ'ব, তাৰ পিছতে এইটো বস্তু ডিচিশ্যন হ'ব। চ' অকণমান ৱেইট কৰিলে ভাল হয়। জনৰ পৰা যিহেতুকে যুৱতীগৰাকী আহিছিল, তেওঁ হোটেল কোৱাৰেণ্টাইন নকৰি কিয় ইয়ালৈকে লৈ অহা হ'ল, সেইটো লৈ প্ৰশ্ন হ'ব। মই কমেণ্ট কৰিব নোৱাৰিম, চৰি, সেইটোৰ ওপৰত মই কমেণ্ট দিব নোৱাৰিম। ছাৰহঁত আহিলে কনচাৰ্ণ অথৰিটিক সুধিব, আপোনালোকে তেতিয়া গম পাব।